Good morning everyone. অপেক্ষাৰ অন্ত পৰিল বহুদিন ধৰি অপেক্ষা কৰি আছিল বহুদিন ধৰি আপোনালোকে ধৈৰ্য ধৰি আছিল অসম পুলিচৰ এবি ইউবি এপি আৰু হোম গাৰ্ড এণ্ড সিভিল ডিফেন্সৰ ৰিজাল্টৰ বাবে যেহেতু ফিজিক্যাল টেষ্ট পাস কৰি থৈছিল আপোনালোকে কেৱল অপেক্ষা কৰি আছিল যে ইমান নাম্বাৰ পাইছো কেতিয়া ৰিজাল্ট দিব সেই মুহূৰ্তটো আহি পাইছে ইতিমধ্যে আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব আপোনালোকে ৰিটেন টেষ্টত বহিব পাৰিব নে নোৱাৰে যদিহে পাৰে তেতিয়া হলে আপোনালোকে নেক্সট যেটো ৰিটেন টেষ্ট আছে সেইটোৰ বাবে কোৱালিফাই বুলি আহিব আৰু যেটো নাই হেতু নো বুলি আহিব যদি এইখিনি সময়ত যদি আপোনালোকে নিজৰ যিখিনি বেছ দিছিলে সেই বেছটো ৰিজাল্টটো পাব গৈ আছে যদি কোনোবাই অলপমান কমকৈ দিছিলে তেতিয়া হলে আপোনালোকৰ মনত এটাই কোৱেশ্চন আহিব যে পইণ্টৰ কাৰণে ৰৈ গলো অলপ নাম্বাৰৰ কাৰণে ৰৈ গলো আজি আৰু এইবোৰ কথা নকও কিন্তু এটা কথা কম যদিহে আপোনালোকে অসম পুলিচৰ এবি ইউবি ফিজিক্যাল টেষ্ট দিছিলে তেতিয়া হলে আপোনালোকে ৰিটেন টেষ্টৰ বাবে প্ৰিপাৰেচন কেনেকুৱা চলিছে আজি আপোনালোকে গম পাব যদি আপোনাৰ নাম আহি যায় তেতিয়া হলে আপোনালোকে এবাৰ হলো ভাবিব যে মই ভালকে কিয় নপঢ়িলো কাৰণ হাতত মাত্ৰ 10 দিন সময় আছে এই 10 দিন সময়ত আপোনালোকে একোৱে বস্তু শেষ কৰিব নোৱাৰে এই 10 দিনত পঢ়ি আপোনালোকে লৰা ছোৱালী কেতিয়াও মানে চ্যালেঞ্জত লব নোৱাৰে কাৰণ মই আগতীয়াকৈ কৈছো যে ৰিজাল্ট বাদ দিয়ক কাট অফ বাদ দিয়ক পঢ়া শুনাটো ইম্পৰ্টেন্ট কাৰণ পঢ়ি থাকিলে আপোনালোকৰ লছ নহয় কেৱল আপোনালোকে আপোনাৰ বেছটো দিছে যদি তেতিয়াহে আপোনালোকৰ লাভ হ'ব এটা কাট অফ কি যায় কি না যায় হেতু পিছৰ কথা কিন্তু যদি আপোনালোকৰ কাট অফ ক্লিয়াৰ হয় তেতিয়া হলে আপোনালোকে ভাবিব লগা হ'ব যে মোৰ এই সময়খিনি কিয় নষ্ট কৰিলো যে নক ফাইনালি টাইম আহি গল সময়টো আপোনালোকে আহি পালে অসম পুলিচৰ এবি ইউবিৰ ফিজিক্যালৰ যেটো টেষ্ট আছিল হেতু ৰিজাল্ট দিব গৈ আছে আপোনালোকে অফিচিয়েল ৱেবসাইটত চেক কৰি থাকিব লগতে মোৰ টেলিগ্ৰাম গ্ৰুপ আছে সেই টেলিগ্ৰামৰ গ্ৰুপত আপোনালোকে প্ৰতিটো আপডেট দি থকা যাব আৰু আপোনালোকে সকলোকৈ আগতে গম পাব লিংক ডেসক্ৰিপচনত দিছে গৈ জয়েন হৈ লব পাৰে ৰিজাল্ট কাট অফ বা নটিফিকেশন গোটেইখিনি পাব লিংকটো ডেসক্ৰিপচনত দিছে গৈ আপোনালোকে জয়েন হৈ সকলো আপডেট পাব পাৰে লিংকটো ডেসক্ৰিপচনতে পাই যাব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পাম মই জিতুমণি জয় আই অসম।